হয়, আজি বিশ্ব বন্যপ্ৰাণী দিৱস, ৱৰ্ল্ড ৱাইল্ড লাইফ ডে। আৰু ইয়াৰ মূল কথাটো হৈছে যে আমি এখন পৃথিৱীত কেৱল মানুহ নহয়, গোটেই বন্যপ্ৰাণীৰো সম অধিকাৰ আছে। সেই কথাখিনিকে কাৰণ আমি জীয়াই থাকিবলৈ হ'লে আমাৰ যিটো এনভাইৰনমেণ্ট, আমাৰ যিটো বায়'ডাইভাৰ্চিটি, তাত প্ৰত্যেকটো জীৱ জন্তুৰ এক বিশেষ ভূমিকা আছে। সেই ভূমিকাখিনি সকলোৰে সন্মুখত ৰাখিবৰ বাবে আচলতে আহ, এই দিৱসবিলাক উদযাপন কৰা হয়। আৰু সেইকাৰণে এইবাৰৰ থিমটো আছিলে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন, ফাইনেন্স, ইনভেষ্টিং ইন পিপল এণ্ড প্লানেট। তো অৰ্থাৎ মানে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন তেতিয়াহে কৰিব তাৰ আচলতে আহ, আহ, বিনিময়ত যে আমাৰ মানুহৰ ওপৰতেই হওক বা আমাৰ এই পৃথিৱীখনৰ ওপৰত বিভিন্ন ক্ষেত্ৰত যদি আমাৰ ইনভেষ্ট কৰা নহয় অৰ্থ, তেতিয়াহ'লে কেতিয়াও ই সম্ভৱপৰ হৈ নুঠিব। আৰু এই বছৰ থিমটো সেইটো, আৰু আমি আশা কৰিম আমাৰ মাজৰ পৰা যিবিলাক জীৱ জন্তু প্ৰায় এতিয়া হেৰাই যোৱাৰ পথত গৈ আছে, আমি যদি ইহঁতক এতিয়াই সংৰক্ষণ নকৰোঁ, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে কিন্তু পৃথিৱীয়ে এক সাংঘাতিক ধৰণেৰে এটা ভয়াৱহতাৰ সন্মুখীন হ'ব। সেই সাহস আমি সকলোৱে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ ওপৰত আমি নিশ্চিতভাৱে কাম কৰাটো প্ৰয়োজন।